3000 টকাত গাড়ী দি আছো ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব এই গাড়ীখিনি দেখিছে এইখিনি থৈ দিছো মাত্ৰ 3900 টকা মানে 3999 টকা লৈ আনক আৰু চক স্প্লেন্ডাৰ গ্ল্যামাৰ প্ৰত্যেকখন গাড়ী দিম এইখিনি কোনো সেকেন্ড হ্যান্ড গাড়ী নহয় একেবাৰে একদম ব্র্যান্ডেড গাড়ী চক নিউ মডেল এখন গাড়ীত লৈ আহিছো আৰু এতিয়া গুটে ইয়াত ৰখাই থৈছো বহুতে ভাবিব 3999 টকাত কেনেকৈ ল'ব পাৰিব আপোনালোকে চক যিসকল যুৱক যুৱতী আছে কিছুমানে যদি নতুন স্কুটি লম ভাবে কিছুমানে ধৰি লওক অকমান বয়সীয়াল মানুহে যদি লম বুলি ভাবে স্প্লেন্ডাৰ আৰু কিছুমানে যদি ভাবে চাক ধৰি লওক গ্ল্যামাৰ তেতিয়া হলে আপোনালোকে 3999 টকা লৈ আহক কলৈ আনিব গোলাঘাট হিৰো অটো ৱৰ্ল্ড বেঙনাখোৱাত এৰেঙাপটা ৰোডত আছে লগত পান কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি বেংক পাছবুক লৈ আনক মই কৈছো যে প্ৰত্যেকখন গাড়ী আপুনি মাত্ৰ 3999 টকাত লৈ আহিব বহুতে এতিয়া বেয়া কমেন্ট কৰিব ইএমআই তই দিবি নেকি বুলি ক'ব তেতিয়া হলে চক ইএমআই টো মই নিদু মাত্ৰ 2500 3000 ভিতৰত আপোনালোকে ইএমআই দি থাকিব পাৰিব যদিহে আপুনি এজন ডেকা লৰা আপুনি যদি মাহত 2500 3000 দিব নোৱাৰে তেতিয়া হলে কিহৰ ডেকা লৰা বহুতে যে বেয়া কমেন্ট কৰে তেখেতসকলক কৈছো হাতত 3999 টকা লৈ আনক আৰু যুৱক যুৱতী সকলে চক জুম লৈ যাওক এখন দেখিছে এনেকুৱা বহুত গিটা মডেল আছে একদম কালাৰ কম্বিনেশন বা একদম মিলাই লৈ ল'ব পাৰিব দেখিছে আৰু কোনোবাই অফৰোডিং কৰে বহুত চক এইকিখন থৈ দিছো এইকিখন অকমান মানে 10000 টকা থাকিলে এইকিখন লৈ যাব পাৰিব বহুতে ভাবি আছে যে ইমান কম টকাত কোট নতুন নতুন গাড়ী দি আছে তাৰ কাৰণে আপোনালোকে আহিব লাগিব গোলাঘাট এটো হৈছে চক বেঙেনাখোৱা এৰেঙাপৰা ৰোড আৰু আহিব লাগিব গোলাঘাট হিৰো অটো ৱৰ্ল্ডৰ এটা কি আছে মানে আপুনি নাম আছে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ সেল হোৱা এটা ডিলাৰ যাৰ নাম হৈছে গোলাঘাট অটো ৱৰ্ল্ড এই প্ৰতিষ্ঠানখন কি কাৰণে বিখ্যাত মই কৈ দিছো যে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ সেল হোৱা ডিলাৰ লগতে একেবাৰে কম ফুটৰ হাৰত তেওঁলোকে ইয়াতে যিকোনো দুচকীয়া বাইক দিয়ে লগতে ইন্টাৰেষ্ট ৰেট একদম কম আৰু মিনিমাম লো ডাউন পেমেন্টত ধুনিয়াকে দিয়ে আপোনালোকে মই এটো কম যে যদি ভাবি আছে যে এই বছৰতে বা এই মাহতে আপোনালোকে দুচকীয়া যিকোনো হিৰোৰ যেনেকে আপুনি কি কয় জুম ল'ব পাৰে মহিলা বা আমাৰ যুৱক যুৱতী সকলে লগতে গ্ল্যামাৰ আৰু জানে আৰু গ্ল্যামাৰ বা স্প্লেন্ডাৰৰ মাইলেজ কিমান বেছি যেতিয়া 1 লিটাৰ তেল ভৰাব আপোনালোকে 3-4 দিন তেল নভৰালে হ'ব ইমান বেছি হিৰোৰ মাইলেজ আৰু হিৰো বুলি ক'লে এটা কি আছে আমাৰ ঘৰে ঘৰে চিনি পায় এনেকুৱা এটা ব্ৰ্যান্ড হয় যেটো ব্ৰ্যান্ড নেকি অসমৰ প্ৰত্যেকজন মানুহে কিন্তু চলায় দেখিছে তাৰ কাৰণে আপোনালোকে আহিব লাগিব ক'ত আহিব লাগিব হিৰো অটো ৱৰ্ল্ড আৰু দেখুৱালোৱে একদম 3999 টকাত আপোনালোকে হাতত লৈ আহক পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি লৈ আহক আৰু ইয়াত ভিজিট কৰক আৰু সপোনৰ যিকোনো দুচকীয়া বাইক আপোনালোকে আজিয়ে ক্ৰয় কৰি লৈ যাওক